সেইভাবে মানে আজি ভাবিছো যে আজি গুৱাহাটীত আমি দোকানখন দি চাও, গাঁও ভাৰ্চেছ গুৱাহাটী হ'ব মানে আজিৰ ভিডিঅ'টো। আৰু একদম মানে কি এন লগা আছে জানা নাই, বড় বেপাৰী এন লগা আছে। এতিয়া গাইছ বিক্ৰী হয় না নহয় সেইটোৱে মানে মেইন কথাটো। এনে টেষ্টটো কেনে আছে? বঢ়িয়া, গুড, একদম মজা। বাকী মানৱ দা কিবা এটা মানে ভাল ইনকাম হৈছে আজি, তাৰমানে গাঁৱত চলা ভাল হৈছে নাই আছো বাৰু। আজিৰ কিমান মানে আমাৰ ইনকাম হয় তো হেগে স্বাগতম টু মাই চেনেল নন ব্লগ। যদি আৰু আগৰ ভিডিঅ' কেইটা চাইছে তেনেহ'লে আপোনালোকে গমেই পাইছে যে আমি এখন নেমু চৰবতৰ দোকান দিছিলোঁ। আজি হ'ল মানে আমাৰ দোকানত 10 নম্বৰ দিন, আৰু ইমান কেইদিন বাৰু মই ভিডিঅ' বনোৱা নাছিলোঁ কিবা এটা প্ৰব্লেমৰ কাৰণে। তো ইমান কেইদিন আমাৰ কিমানখিনি বিক্ৰী হ'ল সেইটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো হ'ল মানে আমাৰ হিচাপৰ বহি আৰু তো আমি 1 তাৰিখৰ পৰা দোকান দিছিলোঁ। তো 1 তাৰিখে 450 টকা আহিছিল, আৰু ইমান কেইদিনে আমাৰ ক'ৰবাত 700 টকা, ক'ৰবাত 600 টকা, ক'ৰবাত 300 টকা এনেকুৱা টাইপ মানে বিক্ৰী হৈ আছে। যোৱাকালিতো মানে আমি দোকান দিবও নোৱাৰিলোঁ, কাৰণ যোৱাকালি মানে বৰষুণ দিছিল, সেইবাবে মানে আমি যোৱাকালি দোকানে নিদিলো। আজি আমি দোকান দিব যাবৰ কাৰণে পুৰা ৰেডি, এইফালে পুৰা মানে বস্তু বান্ধি থকা গৈছে। আৰু ইমান কেইদিনে মানে আমি দোকানখন দিছিলো মানে আমাৰ ওচৰে পাজৰে মানে গাঁৱতে দিছিলো, কিন্তু আজি ভাবিছো আমি দোকানখন মানে অলপমান গুৱাহাটীৰ পিনে দিম বুলি ভাবিছো। আজি দোকান ক'ত দিম বুলি ভাবিছা? আমি মানে আজি জালুকবাৰীত দিম দোকানখন। আৰু গাঁৱত আমি দোকানখন দি কিনে গম পালো যে গাঁৱত মানে ইমান এটা ইনকাম নাই। ধৰক ক'ৰবাত 300 টকা আহিছে, ক'ৰবাত 500 টকা আহিছে, হাইষ্ট মানে 700-800 লৈকে আহিছে। সেইবাবে মানে আজি ভাবিছো যে আজি গুৱাহাটীত আমি দোকানখন দি চাও, গাঁও ভাৰ্চেছ গুৱাহাটী হ'ব মানে আজিৰ ভিডিঅ'টো। গাঁৱত বেছি ইনকাম হয় নে গুৱাহাটীত বেছি ইনকাম হয়? বাকী ৰেডি, একদম ৰেডি যাবৰ কাৰণে। ইফালে বস্তু উঠাইছো বাইকত, এতিয়া যোৱাহে কথা। আৰু বিক্ৰী হ'ব যেন পাইছে নাই আজি? বিক্ৰী হ'ব নহ'ব সেইটো গম পাম বাৰু তাত গৈ কাৰণে, যদি মানুহ হয় আৰু ৰ'দটো দিলে হ'ব। আৰু এইফালে মানে বাইকত বস্তু বান্ধি থকা গৈছে, এইখন এখন বাইক নিয়া যাব আৰু এইফালে এইখন বাইক নিয়া যাব। তো দুখন বাইকতে মানে আমি গোটেই মালখিনি লৈ যাম। আৰু জাগা যিহেতু বহুত দূৰ আছে আমাৰ ইয়াৰ পৰা গুৱাহাটীলৈকে, তো বহুতখিনি মানে দিগদাৰো হ'ব পাৰে, মানে বাইকত বহুতখিনি বস্তু আছে না। কিন্তু এনেকে মানে কিবা কৰি মিলাই কিনে যাব লাগিব। আৰু হৈ গ'ল মানে আমাৰ গাড়ী লোড পুৰা। এইফালে মানে ডাইনিং চাইনিং দি দিছো, এইফালে পানী লৈ লৈছো, আৰু এইফালে পুৰা মোনা চোনা মানে বান্ধি দিছো আৰু গাড়ীত। এতিয়া আমাৰ যাত্ৰা আৰম্ভ, পুৰা হেলমেট লগাই দিলো আৰু এতিয়া যাই থাকো বলক। এতিয়া আহি পালো মানে জালুকবাৰী, আৰু এতিয়া মানে আমি দোকানখন ক'ত দিম সেইটো মানে অলপমান চাব লাগিব, কাৰণ জানাই আৰু গুৱাহাটীতটো জাগাৰ অভাৱ, তো য'তে ত'তে মানে ডাইৰেক্টলি দোকানখন দি দিব নোৱাৰি। মাধৱ দাই লৈ আহিছিল মানে আইচ বক্সটো, আৰু একদম মানে কি এন লগা আছে জানা নাই, বড় বেপাৰী এন লগা আছে। মানে আজি ইয়াতে জালুকবাৰীত বজাৰো আছে, ধুনীয়াকে ভাবিছো মানে আমি বজাৰতে দোকানখন দি দিওঁ। আৰু এতিয়া মানে আমাৰ দোকান পুৰা ঠিক ঠাক কৰি থকা গৈছে। আৰু বজাৰত এইফালে তৰকাৰী দোকান হওক বা এইফালে আমাৰ ওচৰে পাজৰে এনেকে দোকান দিছে, আগত দিগেৰো দোকান আছে, তো ইয়াতে মানে আমি দোকানখন দি দিলো। এতিয়া গাইছ বিক্ৰী হয় না নহয় সেইটোৱে মানে মেইন কথাটো। কি হ'ব মাধৱ দা, চেল হ'ব লাগে নে? সেইটো হ'ব লাগে না, বজাৰখন চাই পেলাই। তো তাকে চেল হ'ব লাগে। আৰু মানে যোৱাকালি আমি নেমু আনিছো নতুনকে, আৰু নেমুকেইটা দেখাই দিছো, মানে পুৰা চাইজটো চাওক না, কি বম বম নেমু। এইবাৰ আমি মানে মিনাৰেল পানীও আনিছো, যিহেতু মানে গুৱাহাটীত দিব মানে ভাল নালাগে না বাল্টিঙৰ পানী, সেইকাৰণে পুৰা মিনাৰেল পানী কিনি আনিছো। দোকানত মানে পুৰা কাষ্টমাৰ লাগি গৈছে, এইফালে পুৰা যিটো দাই মানে বনাই আছে। আৰু এইফালে মানে দাদাহঁতে খালে, এনে টেষ্টটো কেনে আছে? বঢ়িয়া, গুড, একদম মজা। যাত্ৰা কেনেকুৱা হ'ল? তো যাত্ৰা বাৰু বহুত বেছি ভাল হৈছে। আজি আৰু গৰমটো দিছি, তো যিমানে গৰম দিব সিমানে যাত্ৰা ভাল হ'ব। আৰু এইফালে বনাই থকা গৈছে, এইটো মানে কিহৰ কাৰণে বনাই থলি? এইটো মানে এডভান্স বনাই থৈ দিলোঁ, কিছুমান কাষ্টমাৰৰ সময় নাথাকে না, জল্দি জল্দি লাগে। এইখন বজাৰত মানে কি হয়, মানুহ বোলে 3-4টাৰ পৰাই মানে বেছি হয় আৰু মানুহটো ন। বাকী যিয়ে নহওক বাৰু, আমাৰ যিহেতু 3-4টাৰ পৰা ইয়াতে বজাৰখন আৰম্ভ হ'ব, আমি ৰাতি পুৰা 7-8টালৈকে থাকিম আৰু ইয়াতে। তো বাকী বিক্ৰী হ'লে ভাল হয়, আৰু মানে গোটেই মাল যদি চেছ কৰি দিয়ে আৰু যদি গুৱাহাটীত, তেতিয়া মানে ভাল লাগব, কাৰণ গাঁৱতো মানে আমাৰ 700-800 টকা আহিছে, ইয়াতে মানে 1000ৰ ওপৰত গেলি বেছি ভাল লাগব। আৰু গোটেইখিনি বাৰু ভিডিঅ'টো একদম শেষলৈকে চাই থাকক, ইনকামটো গম পাব, শেষত দেখুৱাবহি। আমি মানে গাইছ যোনটো মেচিন আনিছিলো, এই মেচিনটোত অনলি নেমু বুলি নহয়, কমলা ধৰক মৌচুমী এনেকুৱা গোটেইখিনি বস্তুৱে চেপিব পাৰি। আৰু মাধৱ দাই মানে ইয়াতে পুৰা মৌচুমী চেপি দিলে, আৰু এতিয়া মানে কি হ'ব, মৌচুমীৰ চৰবত নে কি? মৌচুমী চৰবত মানে মৌচুমীৰ জুচটো আমি খাবৰ কাৰণে বনাইছিলো, এতিয়া খাইছো কেনেকুৱা টেষ্ট আছে। টেঙা আছে গাইছ। মৌচুমী খাই কেনে লাগছে কৈছো? একদম মজা লাগছে, মজা। বৰ্তমান টাইম হৈ গাইছ 5:56 লাগে, মানে 6টাই বাজে, আৰু এতিয়াই মানে বজাৰত অলপ চলপ মানে মানুহ আহি আছে আৰু নে কি জিতু দা? হয় হয়, এতিয়া অলপ মানুহ চানুহ আহি আছে, আমাৰ বিক্ৰীটো ভাল হৈ আছে। এইখন বজাৰত মানে বোলে সন্ধিয়াকে বেছি মানুহ হয়, তো আমি মানে সন্ধিয়াকলৈকে মানে আজি থাকিম। সন্ধিয়া মানে ৰাতি কেইটামানত যাম? ৰাতি মানে 11টালৈকে বজাৰ হয়, কিন্তু আমি 11টালৈকে নাথাকোঁ, মিনিমাম 7টা বা 8টালৈকে থাকিম। 7টা বা 8টালৈকে থাকিম, কিন্তু মানে গাঁৱতকৈ বেছি ইনকাম হ'ব লাগিব, যিহেতু গুৱাহাটীত দিছোঁ না। গাঁৱতকৈ বেছি ইনকাম হ'ব লাগে নে এনে তোৰ মতে?
এনে হ'বা লাগে। আৰু ভিডিঅ'টোৰ একদম শেষত আপোনালোকক জনাই আছো বাৰু আজি কিমান মানে আমাৰ ইনকাম হয়। আমি মানে দোকানখন 7টা বজালৈকে দি চাওঁ ক'ত কিমান টকা মানে আজি ইনকাম হয়। বাকী মানুহ কিবা এটা মানে ভাল ইনকাম হৈছে আজি তাৰমানে গাঁৱত অলপ ভাল হৈছে আৰু মই সহায় পাইছিলোঁ আৰু মানে আমাৰ গিলাচ 10 টকা গিলাচ বেছি চেল যায় আছে। 20 টকা মানুহ কম। আগৰ পিনে ইয়াতে মানে দোকান চোকান নাছিলে আমি প্ৰথমতে আহোঁতে, বৰ্তমান দোকানো আহিল আৰু মানুহ মানে অলপ চলপ আহি আছে আৰু এইফালে আমাৰ নেমু শেষ হ'ব হ'ল। বাকী কি কবি কি কবি মানে আহোঁতে লৈ আহিছিলোঁ আধা পোণমান নেমু। তো আধা পোণমান নেমুত মানে 40টা থাকে। তো 40টা মানে প্ৰায় এতিয়া 10টামানহে আছে। 30টা একদম 7টা বজালৈকে ফুলি যাব এহেঁতি আৰামছে ন? মানে 7টা বজালৈকে আমি নাচাওঁ, নেমু শেষ মানে আমাৰ দোকানো শেষ। বৰ্তমান টাইম হ'ল 7:37। তো চাব পাৰে পুৰা আন্ধাৰে হৈ গ'ল। আৰু কি কবি মানে দোকানত বিক্ৰীৰ কথা? তো বিক্ৰীৰ কথা এতিয়া বাৰু নকওঁ, দোকান চোকান ভাঙি লৈ সি বাৰু ঘৰত যায় ধুনীয়াকৈ হিচাপটো আমি কৰিম, কৰি লৈ দেখুৱাব। তো এতিয়া ধুনীয়াকৈ মানে আমি দোকানখন ভাঙিব লাগে আৰু দোকানৰ পৰা এতিয়া ঘৰ আহি পালোঁ। আৰু আজিৰ মানে বিক্ৰী কিমান হ'ল আমাৰ? তো বাকী বিক্ৰী বাৰু এইফালে আছে মোৰ তাত বৰ্তমান কেছ পইচা আছে 540, 50, 60 আৰু বাকীখিনি অনলাইন টোটেল মানে 900 প্লাছ। আজিৰ আমাৰ ইনকামটো আপোনালোকে গম পালেই। আজিৰ আমাৰ ইনকাম হ'ল 900 টকা। তো গাঁৱতকৈ মানে ভালেই আছে। যদি আমাৰ ডেইলি মানে 900,000 টকাকৈ থাকে তো ভাবি চাওক মাহত মানে 25-30 হাজাৰ মান হ'ব। তো সদায় বাৰু একে নাথাকে, কেতিয়াবা আমাৰ কমো আহিব, কেতিয়াবা বেছিও আহিব। আজি বতৰটো মানে ভাল আছিল আৰু এইটোৱে আছিল মানে আজিৰ এই ভিডিঅ'টো। কেনে পালে কমেণ্টত জনাব। আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ যে গাঁৱত বেছি আমাৰ ইনকাম হয় নে গুৱাহাটীত বেছি ইনকাম হয়। গাঁৱতকৈ বাৰু গুৱাহাটীত আমাৰ বেছি ভালেই ইনকাম হ'ল। লগ পাই আছোঁ আপোনালোকক ইয়াৰে নেক্সট এটা ভিডিঅ'ত। যদি নতুনকৈ কোনোবাই চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।